হেল্ল' এভৰিৱান, সকলোকে মোৰ চেনেল কৃষ্ণামণি ব্লগছৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি আমি দুয়ো আহিছোঁ তেজপুৰ কেতেকীবাৰীত থকা হুদুপৰা থানলৈ। এয়া আমি দুজন, আমি এতিয়া ধুনীয়াকৈ চাকি ধূপ জ্বলালোঁ আৰু মই আপোনালোকক ভালদৰে মন্দিৰভাগ দেখাবলৈ লৈছোঁ। আজি আমি আহিছোঁ শোণিতপুৰ জিলাৰ তেজপুৰৰ কেতেকীবাৰীস্থিত শ্ৰী শ্ৰী হুদুপৰা থানলৈ। এই থানভাগৰ চৌহদটো আপোনালোকে মন কৰিছেনে? ইয়াৰ চাৰিওফালৰ পৰিৱেশ চাওকচোন, কেৱল গছ গছ, চাৰিওফালে গছ। এনেদৰে চাৰিওফালে গছ-গছনি আৰু বাঢ়নিৰ এই শান্ত পৰিৱেশৰ মাজতে এই থানভাগ অৱস্থিত। এতিয়া আমি ভিতৰ ভাগলৈ অলপ সোমাই আহিছোঁ। এয়া আহি এতিয়া মন্দিৰৰ মুখ্য অংশভাগ পাইছোঁহি। এই অংশভাগ আপোনালোকে দেখা পাইছে। ইয়াতে শ শ বছৰৰ পুৰণি গছবোৰে আৰু ইয়াৰ লতাবোৰে এই থানখনক আৱৰি ৰখাৰ উপৰিও ভক্তসকলৰ আকৰ্ষণৰো কেন্দ্ৰবিন্দু হৈ পৰিছে। আপোনালোকে দেখা পাইছে ইয়াৰ গছৰ লতাসমূহ কিমান দূৰ দূৰণিলৈ বিস্তৃত হৈ আছে আৰু এই লতাবোৰতে বহুতে ইয়াতে আহি গামোচা পিন্ধাই বা ৰূপৰ ফুল দিছে। এনেদৰে বহুতো দিয়া দেখা পাইছোঁ ইয়াতে। আৰু এয়া ইয়াতে মেইন চাকি গছ এনেদৰে জ্বলাই ৰখা হৈছে আৰু মুকলিময় পৰিৱেশ হয়। আমিও ইয়াতে এয়া চাকি জ্বলালোঁ। ইয়াতে সকলো এনেদৰে ধূপ চাকি জ্বলাইহি। আৰু জানিব পৰা মতে যেতিয়া হৰিহৰৰ যুদ্ধ হৈছিলে তেতিয়া ইয়াতে শ্ৰীকৃষ্ণই জিৰণি লৈছিলে আৰু বহুত বছৰৰ আগৰে হয় এই থানখন। আপোনালোকে ওপৰ ভাগলৈ মন কৰিছে, থানখনৰ নিচেই কাষতে এয়া গছৰ লতাসমূহ। এই লতাসমূহক ঐতিহাসিকভাৱে পূজা কৰাত মন্দিৰভাগে গুৰুত্ব দিছে আৰু এই গছসমূহে পৰিৱেশৰ বাবে এক আনন্দদায়ক আৰু নান্দনিকতাৰো প্ৰদান কৰিছে। এতিয়া মই আপোনালোকক শ্ৰী শ্ৰী হুদুপৰা থানৰ নিয়মাৱলীসমূহ দেখুওৱাৰ লগতে মন্দিৰভাগৰ ভিতৰৰ অংশসমূহো আপোনালোকক দেখাইছোঁ। এয়া হ'ল মন্দিৰৰ ভিতৰভাগৰ অংশ। এই মাজৰ জেগাখিনি মাটি আছে আৰু চাৰিওফালখন পকা আৰু এজোপা বৃহৎ গছ আছে ইয়াতে। আৰু গছজোপাক দেখিছে নহয় কেনেদৰে ৰাখিছে মন্দিৰভাগে। আপোনালোকে দেখা পাইছে গছজোপাক কি ধুনীয়াকৈ এনেদৰে মন্দিৰৰ মাজতে ৰাখিছে আৰু টিঙৰ মাজেদি এনেদৰে বাট দি দিছে আৰু চাৰিওফালে এনেদৰে গছৰ জোপাৰ কাষতে বহিব পৰাও ঠাই ৰাখিছে। আৰু এয়া দেখিছে মন্দিৰৰ চাৰিওফালে বাঁহৰ গছ। বহু দূৰ দূৰণিলৈকে বাঢ়নি দেখা পালোঁ। আৰু এয়া মই এতিয়া আপোনালোকক থানখন ইয়াৰ পৰা ধুনীয়াকৈ আপোনালোকক এয়া দেখাই দিবলৈ মই অলপমান চেষ্টা কৰিছোঁ। ইয়াৰ পৰা মই আপোনালোকক এয়া সুন্দৰকৈ দেখাই দিছোঁ, আপোনালোকে চাওক। অলপ টাইম আমি ইয়াৰ ভিতৰতে ৰখিছোঁ দুয়োজন আৰু দুয়োজনে কথা পাতিছোঁ যে ইমান এটা ধুনীয়া পৰিৱেশৰ মাজত এই থানভাগ আছে। সঁচাই বহুত ভাল লাগিছে মানে। গছজোপাৰ তলতে এনেদৰে ধাৰিকতসমূহো ৰাখিছে আৰু তাতে বহিব পৰাও সুন্দৰকৈ ব্যৱস্থা কৰিছে। আৰু যিসকলে ইয়াতে ভোগ বা শৰাই দিয়ে সেইসকলে মই আপোনালোকক দেখাবলৈ লৈ গৈ আছোঁ। ইয়াতে এনেদৰে বনাবলৈ দিয়া হয়। ইয়াতে ইয়াৰ কৰ্মচাৰীসকলে বনাই দিয়ে আৰু যিসকলে ভোগ দিওঁ বুলি ভাবে আগতীয়াকৈ ইয়াত জনাব লাগে। আৰু আমি যিহেতু এতিয়া চ'ত মাহত আহিছোঁ, ইয়াতে ইমান ভক্তৰ ভিৰ নাই। তথাপিতো আমি গৈ পোৱাৰ সময়ত অলপমান আছিলে। আমি যোৱা যিহেতু দেৰি হ'ল সেইকাৰণে ইমান এটা ভিৰ নাপালোগৈ। আৰু এতিয়া ইয়াৰ হাজবেণ্ড বহি আছে বাহিৰতে আৰু মই বাহিৰত আহি বাহিৰৰ পৰিৱেশ আপোনালোকক দেখাব লৈছোঁ। ইয়াতো এনেদৰে নিয়মাৱলীসমূহ মন্দিৰত লিখা আছে। কাৰণ শৰাই বা ভোগৰ বেলেগ বেলেগ ধৰণৰ মাচুল ইয়াতে দিয়া হৈছে। আৰু ভোগ বা প্ৰসাদ খোৱাৰ পিছত
যাতে তেওঁলোকে নিজৰ খোৱা পাতসমূহ ভালদৰে ডাষ্টবিনত পেলাব লাগে বা পৰিষ্কাৰ কৰি ৰাখিব লাগে, সেয়াও ইয়াতে লিখিছে নিয়মাৱলীত। আৰু আপোনালোকক এয়া গছজোপা ইয়াৰ পৰা দেখাই দিছোঁ, দেখিছে নহয় কিমান ওপৰলৈকে আছে। এখেতসকল যে ওলাই আহিছে, এখেতসকল হ'ল এই থানভাগৰ কৰ্মচাৰী। এখেতসকলেও এতিয়া এয়া যাবৰ বাবে ওলাই আহিছে আৰু এখেতসকলৰ লগতে অলপমান সময় মই কথা পাতিলোঁ আৰু থানখনৰ বিষয়ে অলপ জানিলোঁ। আৰু এতিয়া এয়া তেওঁলোকো এয়া যাবলৈ ওলাইছে। আৰু চৰাই মাত শুনা পাইছেনে আপোনালোকে? কি সুন্দৰকৈ চৰাই মাত দি আছে আৰু শুনি ভালো লাগিছে। মন্দিৰ ভাগলৈ সোমোৱাৰ প্ৰথম যি অংশ আছে তাতে এয়া পানীৰ ব্যৱস্থা কৰা হৈছে, যাতে ভক্তই আহি ধুনীয়াকৈ পানীৰে হাত ভৰি ধুব পাৰে। আপোনালোকক সুন্দৰকৈ দেখালোঁ আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ। এয়া বাইকৰ ওচৰলৈ গৈছে আৰু আমি এতিয়া যাবলৈ ধৰিছোঁ। ভাল লাগিলে আজি এই থানলৈ আহিলোঁ আৰু বহুত দিনৰ পৰাই ভাবি আছিলোঁ থানভাগলৈ যাম আৰু মিলাই নাছিলে সময়। আজি ধুনীয়াকৈ মিলিলে দেওবাৰ আৰু এয়া পৰিৱেশ শেষৰবাৰৰ বাবে আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ জুম কৰি আৰু বহুতেই ভাল লাগিলে। থানৰ পৰা আহিলোঁ দুপৰীয়াতে আৰু আহি পেলাই একো ভিডিঅ' কৰা নহ'লে আৰু সন্ধিয়া এওঁ গৈছিলে বজাৰ কৰিবলৈ। আমি সাপ্তাহিক বজাৰ কৰোঁ যিহেতু, এওঁ বজাৰ কৰি আনিলে এয়া কি মই আপোনালোকক কেমেৰাটোৰ সন্মুখত মোনাটো আনি দেখুওৱা ষ্টাৰ্ট কৰিছোঁ। কি আনিলে এয়া চাওকচোন। পাচলি যে যি দাম, তাৰ মাজতে এওঁ কিনো আনিছে নাজানো আৰু। এয়া তিতাকেৰেলা আনিছে। তিতাকেৰেলা খাই মই ইমান ভাল নাপাওঁ, এওঁ খাই ভাল পায়, সেইকাৰণে এয়া তিতাকেৰেলা লৈ আহিছে। আৰু তিতাকেৰেলাবিলাক পলিথিনত অনা নাই যে, গোটেই অ'ত ত'ত সোমাই আছে। আৰু এইটো বন্ধাকবি আনিছে। এয়া তিতাকেৰেলা ওলাই আছে, মানে পলিথিনত নানিলে যে। এয়া গুটি আলু মানে এয়া ৰঙা আলুটো, এইটো ৰংপুৰীয়া আলু বুলি কয় নেকি নাজানো দেই, ৰঙা নিচিনা। আৰু সেয়া আলু আনিছে, সেই আলুটো যে খাই মই বহুতেই ভাল পাওঁ। আৰু আনিছে এয়া মুড়ি, চিৰা, গুড় এয়াও লৈ আহিছে। মাজে মাজে কেতিয়াবা জলপান খাবলৈ মন যায়, সেইকাৰণে তেওঁ এয়া লৈ আহিছে, গুড়ো লৈ আহিছে। শেষত মই আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ আজি কি তেওঁ বজাৰ কৰি আনিছে। তেওঁ মানে চেনিতকৈ বেছি গুড় খাই ভাল পায়, চেনি ইমান ভাল নাপায়, চাহত চেনি দিলে ৰাতিপুৱা নাখায়েই, সেইকাৰণে এওঁ গুড় লৈ আহিছে। আৰু তিতাকেৰেলা, কবি, বিলাহী, তাৰপৰা পিঁয়াজ এনেদৰে আনিলে বজাৰ কৰি। আৰু আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিলোঁ। ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে কমেণ্টছত জনাব। বাই।